হৰি নামৰ হে বৈকুণ্ঠ প্ৰকাশে প্ৰেময় অমৃতৰ নদী শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলা বহে ব্ৰহ্মাণ্ড কভেদি। বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন উপলক্ষে আয়োজিত সংস্কৃতি শাখাৰ এই অধিৱেশনৰ সঞ্চালনা কৰি আমাক সকলোকে কৃতাৰ্থ কৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংস্কৃতি শাখাৰ সন্মানীয় সভাপতি আমাৰ সকলোৰে প্ৰেৰণাদাতা শ্ৰীযুত পবিত্ৰপ্ৰাণ বৰাবা, আমি প্ৰথমে আপোনাৰ শ্ৰীচৰণত সেৱা ধৰিছোঁ। কৃষ্ণ। শ্ৰীমন্ত শংকৰদেৱ সংঘ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ এই মহাপবিত্ৰ ভক্তি সমুদ্ৰত অৱগাহন কৰিবলৈ সমবেত হোৱা সপ্তবৈকুণ্ঠৰ পাৰিষদ স্বৰূপ মহাভাগৱতৰ তৃষিত চাতক সেই পৰম শ্ৰদ্ধেয় ভকত বৈষ্ণৱ আইবা সমস্ত, আজিৰ এই মহাতীৰ্থভূমিত সেৱা, ত্যাগ, উদ্যম, শক্তি আৰু মানৱতাৰ অপূৰ্ব নিদৰ্শনেৰে আমাৰ এই পথাৰখনিক ৰূপহ বৃন্দাবনলৈ ৰূপান্তৰ কৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱা বাহিনীৰ যুৱ বন্ধুসকল, ভক্ত প্ৰহ্লাদৰ দৰে মাতৃগৰ্ভতে ঈশ্বৰৰ পৰম কৃপা লাভ কৰা আমাৰ আশাৰ পৃথিৱীৰ অকণিসকল, প্ৰথমে আপোনালোকৰ সবাৰে শ্ৰীচৰণত আমি সবিনয়ে প্ৰণিপাত জনাইছোঁ। হৰিনাম কীৰ্তনৰ অমৃত সুবাসেৰে বিধৌত হৈ থকা এই পবিত্ৰ ভূমিত শ্ৰীমন্ত শংকৰ গুৰুজনাৰ সৰ্বকল্যাণকামী যুগ ধৰ্মৰ এই ভৱিষ্যমুখী যাত্ৰাক স্বধৰ্ম আৰু আদৰ্শেৰে আগবঢ়াই নিয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আমাৰ সকলোৰে পৰম শ্ৰদ্ধেয় সন্মানীয় পদাধিকাৰ বাপজনাৰ শ্ৰীচৰণত প্ৰণিপাত জনাইছোঁ। প্ৰধান সম্পাদক প্ৰমুখ্যে শ্ৰীমন্ত শংকৰদেৱ সংঘক নেতৃত্ব দিয়া সমস্ত বিষয়ববীয়া এই তীৰ্থৰো অধিক মহামিলনভূমিক সুচাৰুৰূপে আৰু চকুত লগাকৈ পৰিচালনা কৰা আদৰণি সমিতিৰ সন্মানী সভাপতি সম্পাদককে প্ৰমুখ্য কৰি প্ৰভু ভগৱন্তৰ একান্ত সেৱক আৰু গুৰুজনৰ প্ৰপন্ন সেৱা সমস্ত আমি আমাৰ কথাৰ আৰম্ভণিতেই সেৱা জনাই আমাৰ এই চমু কথাখিনিৰ পাতনি মেলিব বিচাৰিছোঁ। সেই আইবা সমস্ত ইতিমধ্যে মাননীয় সভাপতিদেৱে কোৱাৰ দৰে আমি কৰ্মসূত্ৰে এই পবিত্ৰ ধামৰ পৰা নতি দূৰৈত মাজুলীত থাকোঁ, কিন্তু অধিৱেশনস্থলীলৈ আহি আপোনালোকৰ চৰণ দৰ্শন কৰিবলৈ আজিহে অৱসৰ আৰু এই মহাভাগ্যৰ পৰা দৰাচলতে পূৰ্বৰ সময়খিনিত নিজকে বঞ্চিত কৰি ৰাখি গ্লানিত ভুগিছোঁ। সেয়ে প্ৰথমে আমি শ্ৰী শ্ৰী মাধৱ পুৰুষৰ এখানি ঘোষাবাণীৰে নিজকে সান্তনা দিব বিচাৰিছোঁ যে কালগ্ৰস্ত শুয়া ভৈলো অচেতন বয়স গোৱাইলো হেলে বান্ধৱ কৃষ্ণৰ নামক নলৈলো হৰি ভকতৰ মেলে। যিগৰাকী পৰম পুৰুষৰ অবিনশ্বৰ স্মৃতিৰে এই মহবন্ধা এৰালতৰি পথাৰখনিক এই অধিৱেশনে নামাংকিত কৰিছে, সেইগৰাকী আটাৰ কথা এই সময়ত আমাৰ মনলৈ বৰকৈ আহিছে। যোৱাটো শতিকাৰ ৭০ দশকৰ মাজভাগত আমাৰ ল'ৰালিক সজাই তোলা ব্যক্তিসমূহৰ ভিতৰত বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়াদেৱৰ কথাই আজি এই মুহূৰ্তত বেছিকৈ মনলৈ আহিছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিভিন্ন কাৰ্যসূচীৰ বাবে তেৰা ডিব্ৰুগড় জিলালৈ যাওঁতে বাল্যকালতেই ক্ষণিকৰ বাবে হ'লেও যিকেইবাৰ তেখেতৰ সান্নিধ্যলৈ আহিছিলোঁ,
সেয়াই আমাৰ জীৱনৰ বাবে মুকুতা হৈ থাকিল আৰু আকাপুৰুষৰ প্ৰেৰণাৰে গুৰুজনাক ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জোহৰি মাৰল কণ্ঠ সেই ধৰণে আমি গুৰুজনাক গ্ৰহণ কৰি জগজন তাৰণ দেৱ নাৰায়ণ শংকৰ তাকেৰি অংশ বুলি আমি লৰালিকালৰ পৰাই পতিয়ন গৈছোঁ আৰু সেই মহাবাণীৰে সৈতে সেই মহাবিশ্বাসেৰে সৈতে আজি আপোনালোকৰ চৰণ তলত কিঞ্চিত হ'লেও আমি আশ্ৰয় বিচাৰিছোঁ। আজিৰ এই পবিত্ৰ সন্ধিক্ষণত আমি বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়াদেৱৰ অবিস্মৰণীয় ব্যক্তিত্ব আৰু অক্ষয় কৃতিৰ ওচৰতো শিৰ নত কৰিছোঁ। আমি সকলোৱে ইতিমধ্যে আমাৰ এগৰাকী প্ৰথিত তথা পণ্ডিত সাম্প্ৰতিক কালৰ শংকৰদেৱ চৰ্চাৰ এগৰাকী পথিকৃত বুলি ক'লেও অত্যুক্তি কৰা নহয় তেজপুৰ বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰাধ্যাপক ডক্টৰ প্ৰদীপজ্যোতি মহন্তদেৱৰ গাম্ভীৰ্যপূৰ্ণ আৰু তথ্য সমৃদ্ধ ভাষণেৰে আমি নিজকে আপ্লুত কৰিছোঁ আৰু তেখেতৰ জ্ঞানৰ মহাসমুদ্ৰত অৱগাহন কৰি আমি নিজৰ ক্ষুদ্ৰত্বক এই মুহূৰ্তত অনুভৱ কৰিছোঁ। সেয়া হ'লেও আমাৰ শিৰৰ মুকুট স্বৰূপ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংস্কৃতি শাখাৰ এই আদেশক আমি শিৰোধাৰ্য কৰি আমাৰ কিবা কৰিব চমু কিছু কথা সামৰিব বিচাৰিছোঁ আৰু তাৰ পূৰ্বতেই সংস্কৃতি শাখাৰ সম্পাদক বা সঞ্জীৱ বৰুৱাদেৱে যিখন প্ৰতিবেদন ইয়াত দাঙি ধৰিলে সেই প্ৰতিবেদনৰ জৰিয়তে যোৱা সময়ছোৱাত সংস্কৃতি শাখাই আমাৰ সমাজত গুৰুজনাৰ কৃষ্টি সংস্কৃতিক শুদ্ধ ৰূপত চৰ্চাৰ বাবে অনুশীলনৰ বাবে যিখিনি পদক্ষেপ গ্ৰহণ কৰিলে তাৰ বিশ্বৰ যিখিনি কথা বা প্ৰতিবেদন আমি লাভ কৰিলোঁ সেই কথাখিনিৰে আমি অনুপ্ৰাণিত হৈছোঁ আৰু এই চেগতে মই আমি ব্যক্তিগতভাৱে আৰু যিখন বিশ্ববিদ্যালয়ত মই কৰ্মৰত সেই বিশ্ববিদ্যালয়খনৰ হৈও শ্ৰীমন্ত শংকৰদেৱ সংঘ সামগ্ৰিকভাৱে আৰু সংস্কৃতি শাখাত বিশেষভাৱে আমি ধন্যবাদ আৰু কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। মধ্যযুগীয় অসমৰ সামাজিক ৰাজনৈতিক সাংস্কৃতিক আৰু আধ্যাত্মিক পুনৰ্গঠনৰ সময়খিনিৰ পৰা সাম্প্ৰতিক সময়লৈকে অসমীয়া সমাজ আৰু সংস্কৃতিৰ সামগ্ৰিক বিচাৰ কৰিলে অসমৰ মানচিত্ৰত ৰাজহাৰৰ দৰে বৈ থকা ব্ৰহ্মপুত্ৰখনৰ দৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বহুমুখী অৱদানখিনিৰ কথাই আমাৰ কেন্দ্ৰীয় চেতনাৰূপে প্ৰৱহিত হৈ থাকে বা সততে আলোচনালৈ আহে। আমিও আমাৰ ঘৰুৱা পৰিৱেশত ল'ৰালিৰে পৰাই বা কৈশোৰৰ পৰাই তেৰাৰ জীৱন বৃত্তান্ত সম্বলিত সৰু সৰু কিতাপবোৰ পঢ়ি ভৰ বাৰিষা লুইত পাৰ হ'ব পৰা খাৰ গৰু একোটাক একেপাকতে মুচুকাই পেলাব পৰা প্ৰচণ্ড শক্তিশালী এজন পুৰুষৰ ৰূপত যেতিয়া গুৰু শংকৰদেৱে মানৱ পদত ধৰা দিছিল তাৰ পাছৰে পৰাই ইতিমধ্যে বহু উল্লিখিত গুৰুচৰিতৰ পাঠৰ পৰা লক্ষ্মীনাথ বেজবৰুৱালৈকে আৰু পৰৱৰ্তী সময়ত ডক্টৰ মহেশ্বৰ নেওগৰ পৰা সাম্প্ৰতিক কালত গুৰুজনাৰ বিষয়ে গুৰুজনাৰ বহুমুখী যি অৱদান গুৰুজনাৰ যি বহুমুখী কৃতিত্ব সেই বিষয়ে আলোচনা কৰি থকা আগবঢ়োৱা বিভিন্ন ৰচনাৰ জৰিয়তে আমি গুৰুজনাক চিনি পোৱাৰ এটা তৰাং প্ৰক্ৰিয়া আৰম্ভ হ'ল। কিন্তু এই যি মহাসমুদ্ৰ এই মহাসমুদ্ৰত এচুকত অৱগাহন কৰোঁতে আমি নিজৰ ক্ষুদ্ৰত্ব বাৰে বাৰে অনুভৱ কৰোঁ আৰু যেতিয়াই এনেধৰণৰ বৃহৎ সভালৈ আৰু গুৰুজনাৰ ওচৰত সমস্ত মন প্ৰাণ সৰ্পি দি নিষ্কাম ভকতিৰ সৈতে এক আনন্দময় ৰসত বিধৌত হৈ থকা ভকতৰ ওচৰলৈ আহোঁ বাৰে বাৰে নিজে সংকুচিত হৈ পৰোঁ যে ইয়াত আচলতে মই কি কোৱা উচিত। আমাৰ অনিয়মীয়া চৰ্চা আৰু একনিষ্ঠতাৰ অভাৱত গুৰু ধৰ্মক যে আমি বুজিব পাৰিছোঁ সেই কথাত আমি আজিও কিঞ্চিতো পদিৰণ যাব পৰা নাই আৰু যেতিয়াই ভকত বৈষ্ণৱৰ সংগত গুৰুজনাৰ মহান সৃষ্টিৰাজিৰ বিষয়ে বা একশৰণ নাম ধৰ্মৰ সৰ্বকালৰ প্ৰাসংগিক বিশ্বমুখী আদৰ্শৰ কথা পাতিবলৈ আগবাঢ়োঁ আৰু স্বাভাৱিকতেই আমাক সংকোচ আৰু দ্বিধাই বাৰে বাৰে আগুচি ধৰে। পুৰাতন ভাৰতীয় সভ্যতা সংস্কৃতিৰ আওতাত সম্পূৰ্ণ স্বকীয় বৈশিষ্ট্যৰে অসমৰ আধ্যাত্মিক চিন্তা পৰম্পৰাক সৰ্বকালৰ প্ৰাসংগিকতাৰে সাৰ্বজনীন আৰু বৃহত্তৰ প্ৰেক্ষাপটত প্ৰতিষ্ঠা কৰি
অসমক চিৰকাললৈ বিশ্বৰ বুকুত উজ্বলাই থৈ যোৱা স্বপ্নদ্ৰষ্টা অসমীয়াগৰাকীয়ে হৈছে সৰ্বগুণাকৰ অৱতাৰী পুৰুষ শ্ৰীমন্ত শংকৰদেৱ। মহাপুৰুষজনাৰ সংস্কাৰকৰ্মী ধৰ্মীয় আদৰ্শৰ দিশটোৰ উপৰিও বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত তেখেতৰ অৱদানখিনিক পৰৱৰ্তীকালৰ অনেক গুণী জ্ঞানী পণ্ডিতে বিভিন্ন দৃষ্টিকোণৰ পৰা বিশ্লেষণ কৰিছে। প্ৰাক শংকৰী সকলো শংকৰোত্তৰ যুগৰ অসমীয়া সমাজ সংস্কৃতি সাহিত্যৰ এই গতিধাৰালৈ লক্ষ্য কৰিলেই আমি দেখা পাওঁ যে এই কেওটা যুগতেই বৈষ্ণৱী সাহিত্যই ভিন্ন ৰূপত চৰ্চিত হৈছিল। এই সমগ্ৰ চৰ্চাৰে কিন্তু কেন্দ্ৰবিন্দু আছিল শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ বিস্তৃত অৱদানৰাজি। পাশ্চাত্য চিন্তাধাৰা, মিছনাৰী ধৰ্ম, ভাৱ ভাষালৈ বঙলোৱা ঠাঁচৰ আগমন বা ঔপনিৱেশিক অসমৰ ধোষাচ্ছন্ন পৰিৱেশত এই সকলোবোৰ অনাকাংক্ষিত কাৰকে যেতিয়া অসমৰ আকাশ বতাহ গুমা কৰি ৰাখিছিল, সেই সময়ত শংকৰদেৱৰ এই বহুমুখী অৱদানখিনিয়ে এক প্ৰকাৰ প্ৰাচীৰৰ দৰে, এক প্ৰকাৰ সঞ্জীৱনীৰ দৰে থিয় হৈ জাতিটোক পুনৰ উজ্জীৱিত হোৱাৰ সুধা প্ৰদান কৰিছিল। প্ৰাক জোনাকী বা তাৰ পৰৱৰ্তী কালৰ লেখকসকলে সেই শংকৰদেৱৰ আদৰ্শ আৰু অসমীয়াৰ আৰু অৱদানক অসমীয়া জাতিটোক হতাগ্ৰস্ততা আৰু হীনমন্যতাৰ পৰা তুলি ধৰিবলৈ পৰম শক্তিৰে গ্ৰহণ কৰিছিল। সৰ্বগুণাকৰ এইগৰাকী যুগস্ৰষ্টা পুৰুষৰ আদৰ্শ আৰু কৰ্মৰাজিৰ মাজত যেতিয়া বেজবৰুৱাৰ পৰা জ্যোতিপ্ৰসাদলৈকে, জ্যোতিপ্ৰসাদৰ পৰা বিষ্ণুপ্ৰসাদ ৰাভালৈকে, জ্যোতিপ্ৰসাদৰ পৰা অমলেন্দু গুহলৈকে, আনকি এতিয়ালৈকে যিসকল বৈষ্ণৱ পণ্ডিতে বা গুৰুজনাৰ মহান আদৰ্শৰ প্ৰতি আত্মস্বীকৃত কৰা ব্যক্তিয়ে সমাজৰ সংকীৰ্ণতা, ধৰ্মান্ধতা, কুসংস্কাৰ নিষ্কাশন কৰি এখন নতুনকৈ পৰিষ্কাৰ, বহনক্ষম, পৰিচ্ছন্ন সমাজ গঢ়ি তুলিব চেষ্টা কৰে। এই সকলোবোৰ উপাদান আমিও বিচাৰি পাইছোঁ আৰু একবিংশ শতিকাৰ নতুন প্ৰজন্মই কৃষ্টি, সংস্কৃতি, সাহিত্য আদিৰ অসীম স্বকীয়তাক নতুনকৈ চাব বিচাৰি নতুন চেতনাৰে উন্মেষিত হৈছে। আৰু সেয়ে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই যি মহামিলনৰ থলী, আমাৰ শিৰৰ মুকুটস্বৰূপ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিভিন্ন কাৰ্যসূচীয়ে সেয়ে এতিয়াও নৱপ্ৰজন্মৰ আমাৰ যুৱক যুৱতীৰ হৃদয় স্থান লৈ ভৱিষ্যতৰ মুখলৈ এক পৰিচ্ছন্ন এখন সংস্কাৰকামী, মানৱতাকামী পৃথিৱীৰ সপোন দেখিছে। গুৰুজনাৰ ধৰ্ম, কৃষ্টি, সংস্কৃতিক লৈ কেনেকৈ এখন বৃহৎ অসমীয়া সমাজ আচলতে গঢ় ল'ব পাৰে, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই একমেৱ দ্বিতীয়ম মহাতীৰ্থস্বৰূপ অধিৱেশনসমূহতেই স্পষ্ট হৈ পৰে। আমাৰ সমাজ, পৰম্পৰা, ভাষা, সংস্কৃতি এই সমস্ত বৈচিত্ৰ্যৰ মাজতে কিদৰে কৃষ্ণ ভাৱনা সকলো চেতনাৰ স্পন্দন হৈ বৈ আছে, অসমীয়া সমাজ জীৱনে আজি তাকেই বাৰে বাৰে কয়। এই কৃষ্ণ ভাৱনা, এই সৰ্বত্ৰ কৃষ্ণবাণীৰ অপূৰ্ব স্বৰ্গীয় কলৰৱবোৰৰ দৰাচলতে উৎস কি, ক'ৰ পৰা এয়া আৰম্ভ হৈছে? মহাভাগৱত, কীৰ্তন ঘোষাৰ অমৃতবাণী, গুৰু যোজনাৰ অপূৰ্ব অমীয়া গীতসমূহ, নাট, নৃত্য, ভাওনা, গায়ন বায়নৰ অপূৰ্ব ছন্দধ্বনি, এই সকলোবোৰক আমাৰ অসমীয়া জাতিটোৰ হৃদয়স্পন্দন হৈ সমগ্ৰ স্নায়ুক নিয়ন্ত্ৰিত কৰি থকা মহাধমনী হৈ কি ধৰণে আমাক বিশ্বলৈ এটা শক্তিশালী জাতি স্বৰূপে আগবঢ়াই দিছে, সেয়া গুৰুজনাৰ অৱদানসমূহ যিসকল ব্যক্তিয়ে হৃদয় অনুভৱ কৰিছে, সেই স্বাভিমান, সেই আত্মবিশ্বাস সেইসকলৰ ভিতৰতেই দৰাচলতে গঢ় লৈছে। আজি এই অনুষ্ঠান আমাৰ সকলোৰে আচাৰ আচৰণ, বাকে বচনে কৃষ্ণময় হৈ পৰিছে আৰু এই কৃষ্ণময়তাৰ যি অপূৰ্ব অনুভৱ, সেই অনুভৱৰ উৎস আমাৰ শ্ৰীমন্ত শংকৰ গুৰুজনা। সেয়া আমি বাৰে বাৰে যেতিয়াই গুৰুজনাৰ নাম উচ্চাৰণ কৰিছোঁ তেতিয়াই অনুভৱ কৰিছোঁ আৰু তেতিয়াই আমাৰ বিশ্বাসৰ যিটো গাঢ়তা সেইটো দিনক দিনে বাঢ়ি গৈ আছে। অসমৰ পাহাৰ ভৈয়ামৰ খিলঞ্জীয়া লোকে অতীজৰে পৰাই আমাৰ নিজৰ পৰম্পৰাগত লোককৃষ্টি, সংস্কৃতি আৰু জীৱনধাৰাক
সুকীয়া জীৱন বৈশিষ্ট্যৰে সৈতে জীয়াই ৰখাৰ মাজতে কিন্তু আমি এতিয়া কৃষ্ণ ভাৱনা আৰু মহাপুৰুষ গুৰু যোজনাৰ বৈষ্ণৱ দৰ্শক জাতি জনগোষ্ঠী নিৰ্বিশেষে অতি নিষ্ঠা আৰু আন্তৰিকতাৰে নিজৰ দৈনন্দিন জীৱনৰ লগত এৰাব নোৱাৰাকৈ সম্পৃক্ত কৰি ৰাখিছোঁ। মই মাজুলীতে দেখিছোঁ মিচিং আদি জনগোষ্ঠীয় ভাষাটো এতিয়া ৰাস ভাওনা হৈ মিচিং ভাষাটো বৰগীতৰ অমীয়া সুৰ নিগৰে। মাজুলীৰ মিচিঙে আলি আই লৃগাং ঐনিতম গুমৰাগৰ মাজতে সোণোৱালসকলে হাইদাং লগ বিহু দেউৰীসকলে পৰম্পৰাগত সংস্কৃতিৰ লগতে গুৰু যোজনাৰ মহান ভাৱাদৰ্শ আৰু সাংস্কৃতিক অৱদানসমূহক নিৰ্ভেজালকৈ আয়ত্ত কৰি তাকো জীৱন আৰু পৰম্পৰাৰ অভিন্ন অংগ কৰি গঢ়ি লৈছে। জাতিকুল ভেদ ক্ষুদ্ৰ বৰ্ণ সংকীৰ্ণতা এই সকলোবোৰৰ ঊৰ্ধত মানুহৰ কল্যাণকামী চৰিত্ৰক অধিক ঈশ্বৰমুখী কৰি গঢ়ি তুলিবৰ বাবে গুৰু সংস্কৃতি আজিৰ প্ৰেক্ষাপটত অধিক প্ৰাসংগিক আৰু অপৰিহাৰ্য হৈ পৰিছে। দৰাচলতে আমাক আৰু তীৰ্থ বেলেগকৈ কিয় লাগে যদি ইয়াতে এই ধৰণে আমি এই মহাতীৰ্থ গঢ়ি ল'ব পাৰোঁ। আপদকালত নাৰায়ণ বুলি উচ্চাৰণ কৰিও পৰিত্ৰাণ পোৱা আমি নিশিকিনেও দেখোন বাৰে বাৰে অনুভৱ কৰোঁ যে নহু জানা আমি চাৰি জাতি চাৰিও আশ্ৰমী নোহোৱাতি নহু ধৰ্মশীল দানব্ৰত তীৰ্থগামী কিন্তু পূৰ্ণানন্দ সমুদ্ৰৰ গোপীভৰ্তা পদ কমলৰ দাসৰো দাস টান দাস হৈলোঁ আমি দাসৰো দাস হিচাপে যেতিয়া নিজকে সমৰ্পণ কৰি গোপীভৰ্তা পদ কমলক সৰ্বত্ৰ অৰ্পণ কৰি মহান ঈশ্বৰৰ যিটো আনন্দময় অনুভৱ আমি আমাৰ হৃদয়ৰ সত্তাত অনুভৱ কৰিছোঁ, সেই তীৰ্থই সেই মহান তীৰ্থ যেতিয়া আমাৰ হৃদয়ত সৃষ্টি হৈছে তেতিয়াহ'লে আমাক আকৌ বেলেগেই তীৰ্থ কিয় লাগে। এইখিনিতে গুৰু ধৰ্ম আৰু গুৰু আদৰ্শক তেৰাসকলে দি যোৱা যি পথে আমাক ভৱিষ্যতৰ দিশলৈ আগবঢ়াই নিছে, এই ক্ষেত্ৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গধুৰ দায়িত্বৰ কথা আমি সকলোৱেই অন্তঃকৰণেৰে উপলব্ধি কৰোঁ। ভাৰতীয় সনাতনী সংস্কৃতিৰ বৈষ্ণৱী পৰম্পৰাত গুৰুজনাই কৃষ্ণ একদেৱ তান্তবিনে নাহিকেব বুলি প্ৰতিষ্ঠা কৰাৰ পাছত আমি ভকত বৈষ্ণৱে তাকে গুৰু আজ্ঞা হিচাপে পালন কৰাৰ পাছতো নানা কাৰণত এই পদৰ পৰা কেতিয়াবা বিচ্যুত হৈছোঁ। আমি ৰসত চতুৰ হৈও মহাভাগৱত কৃষ্ণামৃতক অৱগাহন কৰিও কেতিয়াবা আত্মবিশ্বাসৰ অভাৱত পৰি পথ এৰি খাল বিচাৰি লৈছোঁ। শংকৰদেৱ চৰ্চাৰ মাজতে আকৌ বহু সময়ত তেৰাসৱৰ ৰচনাৱলীৰ গভীৰতালৈ নগৈ বিভিন্ন পদাৱলীৰ ভুল আৰু সংকীৰ্ণ ব্যাখ্যা কৰি মানুহক বিভ্ৰান্ত আৰু উত্তেজিতও কৰিছোঁ। এক নাম ধৰ্মৰ সৰলতাকো প্ৰদৰ্শনকামী আড়ম্বৰতাৰ দিশলৈ নি যৌক্তিক অযৌক্তিক ঔচিত্য অনুচিত্ৰৰ তুলাচনীৰে জুখি মূল আদৰ্শ আৰু গুণাৱলীৰ হানি কেতিয়াবা আমিয়েই কৰিছোঁ। এই সকলোবোৰৰ পৰিপ্ৰেক্ষিতত আমি আজি একবিংশ শতিকাৰ নৱপ্ৰজন্মই গুৰু যোজনাৰ যি মহান আদৰ্শ সেই আদৰ্শৰ আজি কি দৃষ্টিভংগীৰে গ্ৰহণ কৰে আমি নিশ্চয় ভৱিষ্যতৰ দিশত সময়ত আমাৰ এই যুৱ প্ৰজন্ম আমাৰ ডেকা বন্ধুসকলৰ মুখলৈ গভীৰ আশাৰে সৈতে বাট চাই ল'ম। সেই জ্ঞান আৰু ভক্তি সমুদ্ৰৰ মহাভাগসকল ভকত বৈষ্ণৱ সমস্ত আমি আপোনাসমৰ মনৰ জোখাৰে নিশ্চয় নিজৰ বক্তব্য বা ব্যাখ্যাখিনি আগবঢ়াবও পৰা নাই। আমি এই ধৰণে নিজৰ ক্ষেত্ৰত অনুভৱ কৰিছোঁ যে ক'ৰবাত আমি অকণমান গণ্ডগোলহে কৰিছোঁ। নজানে শাস্ত্ৰক শিষ্যৰ সংশয় নপাৰে কৰি দূৰিত তাৰো উপদেশে আন নতৰয় আপোনো ভৈল বঞ্চিত শাস্ত্ৰমত এৰি যি কথা কহয় কেৱলে পাখণ্ড নয় আচুক কৃষ্ণক পাইবে কচাতিত নুগুচে সংসাৰ ভয় অন্য জনী কিছু নকৰে বিচাৰ জাতি কুল ভৈলা ভ্ৰষ্ট বৈষ্ণৱৰ ভেষত ধৰিয়া ফুৰয় বেদপন্থ কৰি নষ্ট। কেতিয়াবা সেই ভয় আমি নিজৰ সময় ক্ষেত্ৰতে কৰোঁ যেন বৈষ্ণৱৰ বেগ ধৰি বেদপন্থ আমি নষ্ট কৰিছোঁ। গতিকে এই সমস্ত অপৰাধ আমি শিৰত তুলি লৈছোঁ। আজি ভকত বৈষ্ণৱৰ পদলৈ শিৰত লৈ আমি আমাৰ জীৱন ধন্য কৰিছোঁ আৰু আমাৰ এই চমু কথাখিনিৰ মাজত যিখিনি ত্ৰুটি বিচ্যুতি ৰৈ গৈছে অনিচ্ছাকৃতভাৱেও আমি আপোনাসমৰ শ্ৰীচৰণত আশ্ৰয়